খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত মোহাম্মদ ইউনুছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমটো মন্তব্য কৰিছিল যে তাত থকা সংখ্যালঘু লোকসকলক কেনেদৰে হাৰাশাস্তি কৰা হৈছে ইয়াৰ পৰৱৰ্তী সময়ত মোহাম্মদ ইউনুছক লৈ কেনেদৰে প্ৰতিক্ৰিয়া হৈছে বা মোহাম্মদ ইউনুছে শেহতীয়াভাৱে কি মন্তব্য কৰিছে সেয়া আমি জনাবলৈ চেষ্টা কৰিছো উল্লেখ্য বিষয়টো হৈছে যে শেহতীয়াভাৱে ৰাহুল গান্ধীয়ে মোহাম্মদ ইউনুছক লৈ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে শেহতীয়াভাৱে মন্তব্য কৰিছে এই সন্দৰ্ভত উল্লেখ যে মোহাম্মদ ইউনুছক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু বাংলাদেশৰ শান্তি ঘূৰাই আনিবলৈ মোহাম্মদ ইউনুছক এক প্ৰকাৰ আহ্বান জনাইছে ৰাহুল গান্ধীয়ে উল্লেখ যে ৰাহুল গান্ধীয়ে এক্স হেণ্ডেলৰ জৰিয়তে অৱশেষত মোহাম্মদ ইউনুছক আহ্বান জনাইছে বাংলাদেশৰ শান্তি ঘূৰাই আনিবৰ বাবে আৰু নতুনকৈ প্ৰধান উপদেষ্টা হিচাপে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত ৰাহুল গান্ধীয়ে অভিনন্দন জ্ঞাপন কৰিছে মোহাম্মদ ইউনুছক লৈ ইতিমধ্যে দেশজুৰি চৰ্চা বাংলাদেশত চৰ্চা মোহাম্মদ ইউনুছক লৈ বিশ্বজুৰি চৰ্চা 2006 চনত শান্তিৰ নোবেল বঁটা লাভ কৰা মোহাম্মদ ইউনুছে কেনেদৰে গ্ৰামীণ বেংকৰ জৰিয়তে ঋণৰ জৰিয়তে জনতা উপকৃত হ'ব তাক লৈ মন্তব্য কৰিছিল আৰু তাক লৈ কাম কৰিছিল যাৰ বাবে 2006 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল মোহাম্মদ ইউনুছে এইগৰাকী মোহাম্মদ ইউনুছে বাংলাদেশৰ সংখ্যালঘুৰ বাবে বাংলাদেশৰ ছাত্ৰ শক্তিৰ বাবে বাংলাদেশৰ জনতাৰ বাবে কাম কৰাৰ অংগীকাৰবদ্ধ হৈছে আৰু বৰ্তমান সময়ত দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰধান উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমটো মন্তব্য কৰিছে যে শান্তি বিচাৰে আৰু বাংলাদেশৰ জনতাই সহযোগ কৰিব লাগিব মোহাম্মদ ইউনুছক প্ৰফেসৰ মোহাম্মদ ইউনুছক ৰাহুল গান্ধীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে বাংলাদেশলৈ শান্তি ঘূৰাই আনিবলৈ আহ্বান জনাইছে আৰু বাংলাদেশৰ যি পৰিস্থিতি বৰ্তমান সময়ত অব্যাহত আছে সেই পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দি ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত মোহাম্মদ ইউনুছক আহ্বান জনাইছে এক্স হেণ্ডেলৰ জৰিয়তে ৰাহুল গান্ধীয়ে কি মন্তব্য কৰিছে সেয়াও আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো এক্স হেণ্ডেলৰ জৰিয়তে কি মন্তব্য কৰিব বিচাৰিছে সেয়াও আমি আপোনালোকক জনাইছো আৰু উল্লেখ যে মোহাম্মদ ইউনুছক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ৰাহুল গান্ধীয়ে এই কথাটো উল্লেখ কৰিছে যে কেনেদৰে বৰ্তমান সময়ত বাংলাদেশৰ পৰিস্থিতি অস্থিৰ আৰু সেই পৰিস্থিতি শান্তি আৰু বৰ্তমানৰ স্বাভাৱিক পৰিস্থিতিলৈ আনিবলৈ মোহাম্মদ ইউনুছক এক প্ৰকাৰ আহ্বান জনাইছে ৰাহুল গান্ধীয়ে শপত গ্ৰহণৰ পৰৱৰ্তী সময়ত বাংলাদেশৰ ছাত্ৰ সমাজে যি কৰি দেখুৱালে তাৰ বাবে বাংলাদেশৰ ছাত্ৰ সমাজক অভিনন্দন জ্ঞাপন কৰিছিল প্ৰফেসৰ মোহাম্মদ ইউনুছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মোহাম্মদ ইউনুছক লৈ ৰাহুল গান্ধীয়ে শুভেচ্ছা জ্ঞাপন কৰাৰ পিছত ৰাহুল গান্ধীয়ে বাংলাদেশৰ এই অন্তৰ্বৰ্তীকালীন চৰকাৰখনক শুভেচ্ছা জনোৱাৰ লগতে বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভতো মন্তব্য কৰিছে আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো বৰ্তমান সময়ত বাংলাদেশৰ যি পৰিস্থিতি অস্থিৰ সেই পৰিস্থিতিৰ মাজতে বৰ্তমান সময়ত কেনেদৰে মোহাম্মদ ইউনুছে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰিব সেই সন্দৰ্ভতো তৎপৰতা অৱলম্বন কৰিবলৈ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই আহ্বান জনাইছে উল্লেখ যে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ নেতাই আহ্বান জনোৱাৰ সমান্তৰালভাৱে মোহাম্মদ ইউনুছক ৰাহুল গান্ধীয়ে অভিনন্দন জ্ঞাপন কৰি বাংলাদেশৰ শান্তি ঘূৰাই আনিবলৈ আহ্বান জনাইছে কিয়নো বাংলাদেশৰ এই অশান্তিময় পৰিস্থিতিৰ মাজতে শেহতীয়াভাৱে বাংলাদেশত উদ্ভৱ হোৱা কেতবোৰ পৰিস্থিতি আৰু বাংলাদেশৰ পৰিস্থিতিয়ে সমগ্ৰ বিশ্বত সৃষ্টি কৰা প্ৰতিক্ৰিয়া আৰু বিশ্বৰ অশান্তিময় দেশৰ তালিকাত বাংলাদেশে শেহতীয়াভাৱে নিজকে স্থান দিয়াত উদ্বিগ্ন হৈ পৰিছিল বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ আৰু উদ্বিগ্ন হৈ পৰিছিল বাংলাদেশৰ সচেতন মহল তাৰ মাজতে ৰাহুল গান্ধীয়ে বাংলাদেশলৈ শান্তি ঘূৰাই আনিবলৈ আহ্বান জনাইছে বাংলাদেশ চৰকাৰৰ প্ৰধান উপদেষ্টা মোহাম্মদ ইউনুছক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত যিকোনো খবৰ